গুড মৰ্ণিং ফ্ৰেণ্ড। আজি মই ৰাতিপুৱাই ব্লগটো বনালোঁ। কিয় জানেনে, কালি মই এইকেইদিন আমাৰ মালিকৰ দোকানলৈ গৈ আছিলোঁ। কালি বুজিছেনে কি হ'ল, মালিক 1 ঘণ্টাৰ কাৰণে ঘৰত নাই হ'লে। সেই 1 ঘণ্টাৰ ভিতৰতে আমাৰ ইয়াত বান্দৰে বহুতখিনি অনিষ্ট কৰি দিলে। আমাৰ ঘৰত সোমালে। কি অনিষ্ট কৰিলে জানেনে, দেখিলে দুখ লাগিব। এয়া চাব, আমাৰ এনেও দুখীয়া ভঙা বজাৰ ঘৰটো আপোনালোকে দেখিলে নাহাঁহিব আকৌ। এয়া চাওক কি কৰিলে বান্দৰে। এইডাল বাঁহে ভাঙি পেলালে। বিশেষ পচিছিলে যদিও মানে 50-60টা বান্দৰ টিঙত উঠি বহুত জঁপিয়ালে। এয়া ভাঙিলে। বহুত বস্তু কিছুমান নষ্ট কৰিলে। আপোনাক মই দেখুৱাইছোঁ। এইটো পোনপ্ৰথমে আমাৰ ভগা গৰুটো দেখুৱাই লৈছোঁ। ভগা ঘৰটো মানে কি ক'ম, দুখতে মোৰ মাতটো থোটা মোজাই হৈ গৈছে। এতিয়া কালি মানে বান্দৰে হাগি মুতি একদম ধ্বংস দি থৈ গৈছে। মই এতিয়া মানে এইবোৰ চব চিজিল কৰি সাৰি পুচি লৈ এতিয়া মই মচিবলৈ লৈছোঁ। মানে আমাৰ কেঁচা ঘৰ নহয়, মচিব লাগিব এইবোৰ চব। গোটেই বান্দৰে হাগি মুতি একদম ধ্বংস দি থৈছে। ৰ'ব, সেই কাৰেণ্টটো নাই, মই কাৰেণ্টটো দি লৈছোঁ। এয়া চব কি কৰিলে তাৰমানে আপোনালোকে নেদেখিব বাৰু, ইমান সেই বুলি নাভাবে, কাৰণ এইখিনিতে এইবোৰ কিমান হাগি মুতি থৈ গৈছিলে। শুকালে এতিয়া কালিৰ গধূলিৰে কথা। আৰু কেনেকৈ ক'ম এতিয়া চাব। এইফালে চব, এইখন আমাৰ পাকঘৰৰ মানে সৰুৰা পাকঘৰৰ ৰুম হয় এইটো। টিংখিনি ক'লা হৈ আছিলে, বিশেষকৈ এনেকৈ ফুটা নাই হ'লে। মানে কালি ইমানখিনিত বান্দৰে জঁপিয়ালে, মানে এইবোৰ চব আকাশ দেখা নিচিনা হৈ গৈছে, তৰাৰ নিচিনা হৈ গৈছে। টিংবোৰ চব ফুটা কৰিলে। চব কিমান অনিষ্ট কৰিলে। তলত নেদেখুৱাব, আমাৰ ঘৰটো ইমান ভঙা চিঙা আপোনালোক কেনেকৈ দেখাম। এইবোৰ চব খেলি মেলি হৈ আছে। আৰু চব এইফালে চব ওপৰলৈ এয়া দেখিছে নাই, গোটেই ভাঙিলে। লাইটটোৰ পৰা দেখি পোৱা নাই। এয়া চব এইখিনি আমাৰ পেহী নাতিনীয়েক এটা আহিছিলে ৰাতিপুৱাই, তেতিয়া এই টিঙিখন অকণমান উঠাই দিলে। এইখিনি সেইকাৰণে বেছিকৈ গোটেইখিনি উঠাই দিয়া হ'লে মানে এইখিনি বাঁহডাল ভাগিয়ে গ'ল হয়। এতিয়া দেখিছে কিমান দুখৰ বিলৈ কি কৰিলে, অনিষ্ট কৰিলে। আৰু চব এইখিনিত তুঁহগুৰি বস্তাটো আছিলে, মানে বহুত তুঁহগুৰি আছিলে, মিহি তুঁহগুৰি। এই বস্তাটো নাছিলে, অন্য এটা বস্তাত আছিলে। সেই বস্তাটো গোটেই ফালি কামুৰি ছিঙি এইডোখৰত গোটেই মানে কিবা কৰি থৈছিলে। এইবোৰ দেখিছে নহয়, গোটেই হগা মোটা আছিল। তাৰপৰা এইখিনিত মানে এইকণহে তুঁহগুৰি থাকিলে, নতুন বস্তাত লগাই দিলোঁ। আৰু আগফালে এইটো শোৱাৰ ভিতৰতো দৰ্জাখন মানে লগাই থোৱা আছিলে। ইয়াত আমাৰ চব্জি আলু যি হয় আমি এই ৰুমটোত মানে আমাৰ শোৱাৰ ৰুমত সোমাই থৈ যাওঁ। এই ভিতৰৰ ফালে সোমাবলৈ ৰাস্তা নাই, সেইটো বাবে। আৰু ইয়াত এই চাংখনত উঠি মানে পূৰা জঁপিয়ালে। এইখিনি পূৰা ঘুগুলা ভৰ্তি হৈ আছিলে। আৰু তাৰপৰা মই এই মেচিনত মই কাপোৰ দুযোৰ থৈ গৈছিলোঁ, কিন্তু এতিয়া ভাল কৰি থৈছোঁ মই। আৰু এইখিনিৰ পৰা গোটেই এই ওপৰৰ পৰা গোটেই মানে পেলাই লেতেৰা কৰি সিহঁতি সম্ভৱ এই মানে কাপোৰযোৰ পলিথিনটোৰ পৰা উলিয়াই থৈছিলে। এইখিনি মানে ওলাই আছিলে বাহিৰত, আৰু এইখিনি বহুত লেতেৰা হৈ আছিলে। এই তেলৰ বটলটো এইখিনিত আছিলে, সিহঁতি থওঁতে এইখিনি থৈছিলে। ইয়াত তেলখিনি লাগি আছে দেখিছে নহয়। সিহঁতি মানে খুলি মেলি এইটো খোৱা বস্তু বুলি চাইছিলে চাগে। এইখিনি বাৰু চব চিজিল কৰা হ'ল। এতিয়া কালি গধূলি কথা যে, সেইটো টাইমত গধূলি ভিডিঅ' তোলাবলৈ নহ'ল। চব চেনেৰি ভেনেৰি কৰি থৈছিলে। এতিয়া এইবোৰ দেখিছে, গোটেই ইয়াত হাগি মুটি যিখন কৰি থৈছে। আৰু মই টাইমো পোৱা নাই বাৰু, এইকেইদিন দোকান গৈ আছোঁ, মই ঘৰ মুচিব টাইম পোৱা নাই। আৰু এতিয়া মুচিবলৈ লৈছোঁ। আৰু ওচৰতে আই সবাহ আছে, কিন্তু যাবই নোৱাৰিম চাগে। আৰু কেনেকৈ দেখাম আপোনাক মই, ৰ'ব। এই পৰ্টিকটো দেখিছে নহয়, এই পৰ্টিকটোত ধান আৰু আমি এটা মোনাত চাউল থৈছিলোঁ। সেইখিনি চাউলো মানে বান্দৰে অনিষ্ট কৰি। ৰ'ব দেই, তলাটো মাৰি থোৱা হয়। এইখিনি দেখিছে, এইখিনি চাওক, এইখিনি চাউল থৈ দিয়া আছিলে। ইয়াৰ ওপৰত চাউল এমোনা থোৱা আছিলে। মানে এইখিনি বান্দৰে গোটেই মানে মাটি, আৰু এইখিনিত আমাৰ ব্ৰইলাৰ, আমাৰ ছোৱালীজনীৰ ভাগত যে ব্ৰইলাৰ এটা আছে, কুইক বুলি কয়, সেই তাইলে মনত থোৱা আছিলে চাউল। এইখিনি চব কেনেকৈ গুৱে মুতে, মানে এইখিনি চব সময় হোৱা নাই, কৰিম আৰু লাহে ধীৰে। চব গোটেই হাগি মুটি কি কৰিলে মানে বান্দৰে। কেনি সোমালে জানেনে ওপৰেদি? এইফালে চব এইটো দেখিছে নহয়, ফাঁক হৈ আছে। আৰু এখন খিৰিকি নাই যদি আমি চিলিঙি দিয়া আছে, মানে এখন বান্ধি থোৱা আছে চাল এখন। আৰু এই ওপৰেদি বান্দৰ সোমালে। কি অনিষ্ট কৰিলে গম পায়নে? এইখিনি আৰু কাপোৰ এখন আছিলে, এখন কুচাই মুচাই দিলে, এখন বাহিৰত থোৱা আছে, কুচাই মুচাই গোটেই পেলালে। তাৰপিছত আৰু চাব, এইখিনি ধান দেখিছে, এইখিনি মানে বান্দৰে এইখিনিত মানে ফুটা কৰি কামুৰি খাই নোৱাৰিলে চাগে। এইখিনি গোটেই ধান পেলালে, আৰু গোটেই কি হাগি মুতি থৈছে। আৰু এই বাকেটটো খুলি থোৱা আছিলে, এনেকৈ কৰি পৰি আছিলে। মানে ইয়াত খোৱা বস্তু চাউলডাল আছে বুলি সিহঁতি দাঙি চাইছিলে। মই মানে মাৰি থৈ গ'লোঁ এইখন। দেখিছে কিমান অনিষ্ট কৰিব পাৰে বান্দৰে। এই পালখনো আঁতৰাই থোৱা আছিলে, এখন মই মানে ঢাকি থৈছোঁ। চব এইফালে অলপমান দাঙি আছে, চব এইখন এনেকৈ দাঙি থৈছোঁ। আৰু ফালিব পাৰোঁ বুলি ভাবিছিলে বস্তা, নোৱাৰিলে। আমাৰ দেউতাই আহি, মানে সৰু দেউতাই আহি বান্দৰখিনি খেদা দেখি ওলাই গ'ল। এটাই ভাগ্য ভাল, মোৰ যে সৰু সৰু কুকুৰ পোৱালি দুটা বান্দৰে একো নকৰিলে। দেখিছে নহয়,
দেখিছে এজনী জেকি জেকি অ জেকি এজনী জেকি দেখিছে জেকি আৰু এইফালে এজনী তিনি 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 সেইজনী তিনি দেখিছে আৰু আমাৰ খেৰৰ মজি দুটা মই বেটি মই জাপিছোঁ যে সেই দুটাও অলপ সহায় পেলালে এইখিনি দেখি মোৰ বেছি মাথাটো বেয়া হৈ গৈছে গম পাইনে এইখিনি চাউলখিনি ইমানখিনি অনিষ্ট ফুচু কেনি কেনি জপিয়াই থাকোঁ তই ইয়াত নিগনি নাই নহয় ফুচু 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 বেটা আহ যাওঁগৈ আহ যাম এইটো এইডাল একো নাই ল'মা আৰু কিনো ক'ম এয়া মই ঘৰ মুচিবলৈ গোবৰ গোটাই থৈছোঁ আৰু এইফালে মাটি খানি আনি থৈছোঁ এতিয়া মই ঘৰ মুচিবলৈ লওঁ আৰু বেছিকৈ কথা পাতি থাকিলে মোৰ বহুত টাইম হৈ যাব সেইকাৰণে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ আহিছোঁ